নমস্কাৰ শুভাকাংক্ষী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু এখন দুখৰ ছবি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিব বিচাৰিছোঁ। অতি দুখ লগা এখন ঘৰ। এই ঘৰটি আপুনি যদি লক্ষ্য কৰে এই ভাগু ভাগু হৈ পৰো অৱস্থাত থকা এটা ঘৰ আৰু আমি সেই ঘৰটোতে বাস কৰে এজন ব্যক্তি আৰু প্ৰথমে আমি সেই ভিতৰৰ পৰিৱেশটো প্ৰবীণে আমাৰ শুভাকাংক্ষী ৰাইজক দেখুৱাবৰ বাবে চেষ্টা কৰিব। ভিতৰৰ পৰিৱেশটো আপুনি যদি লক্ষ্য কৰে অতি দুখ লগা। আমি এইজন সেই ব্যক্তিজন যিজন ব্যক্তি এই ঘৰটোত অকলে বাস কৰে। আমি তেখেতৰ পৰা কথা পাতিম, কিন্তু পতাৰ লগে লগে আমি ভিতৰৰ পৰিৱেশটো দেখুৱাম। আপোনাক অকণমান এইফালে মাতিছোঁ। ভিতৰত যিটো অৱস্থা আপুনি অতি দুখ লগা। আচলতে ইমান দুখ লগাকৈ আজিৰ তাৰিখত এজন ব্যক্তিয়ে 2 নং বুঢ়াগোহাঁইঘাট এই অঞ্চলটি আৰু এনেধৰণে তেওঁ অতি দুখ লগাকৈ জীৱন অতিবাহিত কৰিব লগা হৈছে। যিটো আচলতে এনেকুৱা পৰিৱেশবোৰ যেতিয়া মুখামুখি হওঁ মুখত ক'বলৈ কোনো ভাৱ বা ভাষা নোহোৱা হয়। মানুহৰ সমাজত একাংশ মানুহে ইমান দুখ লগাকৈ জীয়াই থাকিব লগা হোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু ব্যক্তিজনৰ নাম, আপোনাৰ নাম কি দাদা? গেঠুৱা দুলেশৰীয়া। গেঠুৱা দুলেশৰীয়া তেখেতৰ নাম, দুলেশৰীয়া তেখেতৰ নাম। আৰু আপোনাৰ ঘৰত এতিয়া এই ঘৰটোত কোন থাকে? অকলে মই থাকোঁ। আপুনি কিমান দিন এনেকৈ আছে? বহুত দিন আছে। ক'বলৈ আৰু ভাষা নাই। প্ৰবীণে সেই ভিতৰৰ দৃশ্যাংশ দেখুৱাইছে। আমি তেখেতৰ পৰা কথা পতাৰ বাবে চেষ্টা কৰিম। প্ৰবীণক মই অনুৰোধ কৰিছোঁ ভিতৰৰ চৌহদৰ পৰিৱেশটো দেখুওৱাৰ পিছত আমি পোনপটীয়াকৈ আমি আমাৰ শুভাকাংক্ষী দৰ্শকৰ সন্মুখত তেখেতৰ দেখুৱাম বা তেখেতৰ সৈতে কথা পাতিম। আমি আপুনি কি কৰি চলে এতিয়া? কেনেকৈ চলে আপুনি? লোকৰ ঘৰলৈ যাওঁ, টকা দিয়ে, হয় তেনেকৈ চলোঁ আৰু আপুনি অলপ দুখ পাই আছে, কাম কৰিব নোৱাৰে? বেছি কষ্ট কৰিব নোৱাৰোঁ আমি সৰু কাম। আমি আপোনাৰ ৰেচন কাৰ্ড আছে নাই? ৰেচন কাৰ্ড নাই, ভোটাৰ কাৰ্ডে আছে। ভোটাৰ কাৰ্ড আছে। চৰকাৰ একো সা সুবিধা তেনেকৈ পোৱা নাই? পোৱা নাই। মই প্ৰতিবেশী আছে তেখেতৰ পৰাই জানিবৰ বাবে চেষ্টা কৰিম। তেখেত কিমান দিনৰ পৰা ইয়াত এনেকৈ আছে? ইয়াত থকাটো এতিয়া 25 বছৰমান হ'ল। 25 বছৰৰ কম হ'লেও ওপৰত যাব পাৰে, কিন্তু কম নহয়। অকলে থাকে তেওঁ? অকলে। আৰু তেওঁ কাম কৰিব ভালকৈ নোৱাৰে? এতিয়া ভৰি বিষ ভালকৈ কৰিব নোৱাৰে। মাজতেতো একেবাৰে কৰিব নোৱাৰা আছিলে। তাৰপিছত আকৌ এই যেতিয়া হোলটো সোমাইছিলে, সেই হোলটো ওলালে যেতিয়া মোক দেখুৱালে, তেতিয়া মই ক'লোঁ যে হয় জানো? হয় কৈছে। এতিয়া চিকিৎসা কৰিবলৈও তেওঁতো পইচা পাতি নাই? নাই, চিকিৎসা কৰিবলৈ পইচা পাতি নাই। হাজিৰা নাপালেতো খাবলৈ নাপায় আৰু। তথাপি আৰু আমি আছোঁ না ওচৰ চুবুৰীয়া, কোনোবা সহায় কৰে আৰু মোৰ সেইটো কাৰণে সহায় কৰিবৰ কাৰণে আহ্বান জনালে। সেইটো আপোনালোকে জানিব যে মানুহজন ইমান অসুবিধাত আছে, যদি কিবা এটা যদি ব্যৱস্থা কৰি দিয়ে তেতিয়া ধৰ্ম হ'ব। তেতিয়া আপোনালোকৰে ধৰ্ম হ'ব। নিশ্চয় নিশ্চয়। আচলতে যদি এইজন ব্যক্তিক অকণমান সহায় কৰাৰ কাৰণে সামৰ্থ্যৱান লোকে অকণমান চেষ্টা কৰে, সঁচাকৈ ধৰ্ম হ'ব। কাৰণ মানুহৰ পৃথিৱীত মানুহৰ দৰে জীয়াই থাকিবৰ কাৰণে সকলোৰে সম অধিকাৰ থাকে। মই আকৌ কৈছোঁ যে যেতিয়া দুখৰ ছবিবোৰৰ সন্মুখীন হওঁ, মই আচলতে ক'বলৈ মোৰ কোনো ভাৱ বা ভাষা নোহোৱা হয়। কাৰণ আমি মানুহ হয়, জীৱশ্ৰেষ্ঠ, আৰু এই জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে মানুহৰ সম অধিকাৰ থাকে। খাবৰ বাবে এমুঠি আহাৰ, পিন্ধিবৰ বাবে এযোৰ পোছাক আৰু থাকিবৰ বাবে এটা বাসগৃহ, এয়া আমাৰ মৌলিক অধিকাৰ। কিন্তু সেই অধিকাৰখিনিৰ পৰা যেতিয়া আমি নিজৰ সামৰ্থ্যটো হেৰুৱাই পেলাওঁ বা সেই অধিকাৰখিনি আমাৰ পৰা যেতিয়া নাইকিয়া হৈ যায়, তেতিয়া আমি নিজকে আচলতে অসহায় অনুভৱ কৰোঁ। ঠিক তেনেকৈ এই ঘৰটোৰ ভিতৰত অসহায় অনুভৱ কৰিছে প্ৰায় 60 বছৰ পাৰ কৰা এজন ব্যক্তিয়ে। অকলে নীৰৱে তেওঁ চকুলো টুকিবলৈ লৈছে, আপোনালৈ বাট চাইছে, এমুঠি আহাৰৰ কাৰণে তেওঁ হাত পাতিছে, এটি বাসগৃহৰ কাৰণে তেওঁ
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। গতিকে আমি আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দুখ প্ৰকাশ কৰিছে, তেওঁ চকু এই মুহূৰ্তত ৰঙা হৈ গৈছে, তেওঁ কান্দিছে, হুৰাহুৰে কান্দিবৰ বাবে চেষ্টা কৰিছে, অসহায় আজি। আমি ভগৱন্তৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিম, প্ৰভু এওঁলোকৰ প্ৰতি আপুনিও অকণমান দয়া কৰি চাওক, এই সকল লোককো মানুহৰ দৰে জীয়াই থাকিবৰ কাৰণে সুযোগ বা সুবিধা দিয়ক। ধন্যবাদ জনাইছোঁ।